হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো বহু জল্পনা কল্পনাৰ পিছত ফাইনেলি আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আৰু কেইবাটা বহুত ডাঙৰ ঘোষণা কৰিলে। তো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া কি ঘোষণা কৰিলে ফাইনেলি, অৰ্থাৎ টিউটৰসকলৰ পাৰ্মানেণ্ট চাকৰি, অৰ্থাৎ টিউটৰসকলৰ স্থায়ী নিযুক্তি, কিংবা তাৰ লগতে টিউটৰসকলৰ সকলো বেতন চেলাৰী কি হ'ব, কেনেকৈ হ'ব, আৰু টিউটৰসকলৰ কি পাৰ্মানেণ্ট কৰিব কি নকৰিব, কেনেকৈ হ'ব আৰু কিয় নহ'ব, টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব কি নহ'ব, আৰু সকলোবিলাক ইনফৰমেশ্যন দিলেই। তো আপোনালোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ আপোনালোকে স্পীচটো চাওক। ইয়াৰ কাৰণে আইন আছে, যিখিনি ৰাজ্যিক শিক্ষক টিউটৰ হিচাপত কাম কৰি আছে তেওঁলোকৰ কাৰণে চৰকাৰে চব ইয়াৰ কাৰণে আইন আছে। আইনখনত যি বিধি আছে, বৰ্তমান গোটেই ৰাষ্ট্ৰজুৰি এটা আইন আছে যে DLED নহ'লে প্ৰাথমিকৰ শিক্ষক হ'ব নোৱাৰে, BEd নহ'লে মাধ্যমিকৰ শিক্ষক হ'ব নোৱাৰে। গতিকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তেওঁলোকে যেতিয়াই আহৰণ কৰিব তেখেতসকল শিক্ষকলৈ উন্নীত হ'ব, অন্যথা আমাৰ হাত ভৰি বন্ধা, আমাক আইনে হাত ভৰি বান্ধি থৈছে। গতিকে তেতিয়া টিউটৰ হৈ তেওঁলোক থাকিব লাগিব। আজিৰখিনি ৰাজ্যিক শিক্ষক টিউটৰ হিচাপত কাম কৰি আছে তেওঁলোকৰ কাৰণে চৰকাৰে চব ইয়াৰ কাৰণে আইন আছে। আইনখনত যি বিধি আছে, বৰ্তমান গোটেই ৰাষ্ট্ৰজুৰি এটা আইন আছে যে DLED নহ'লে প্ৰাথমিকৰ শিক্ষক হ'ব নোৱাৰে, BEd নহ'লে মাধ্যমিকৰ শিক্ষক হ'ব নোৱাৰে। গতিকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তেওঁলোকে যেতিয়াই আহৰণ কৰিব তেখেতসকল শিক্ষকলৈ উন্নীত হ'ব, অন্যথা আমাৰ হাত ভৰি বন্ধা, আমাক আইনে হাত ভৰি বান্ধি থৈছে। গতিকে তেতিয়া টিউটৰ হৈ তেওঁলোক থাকিব লাগিব। আজি